এইয়া কেনেকুৱা ধৰ্ম হয় শ্ৰীকৃষ্ণ। মাটিত বহি থকা নিৰস্ত্ৰ বুঢ়ী শ্ৰৱাক তুমি বধ কৰাই দিলা। ভীষ্ম পিতামহক যেতিয়া কোনেও হৰুৱাব নোৱাৰিলে তেতিয়া তুমি শিখণ্ডিক আগত ৰাখি তেওঁক চলেৰে হত্যা কৰাই দিলা। অশ্বত্থামাৰ হাতীক হত্যা কৰাই দ্ৰোণাচাৰ্যৰ হাতৰ পৰা অস্ত্ৰ পেলোৱাই দিলা আৰু চলেৰে ধৃষ্টদ্যুম্নৰ হাতেৰে দ্ৰোণাচাৰ্যকো বধ কৰাই দিলা। যেতিয়া কৰ্ণই ঢলি যোৱা ৰথৰ চকা আঁতৰোৱাত ব্যস্ত আছিলে তেতিয়া তুমি অৰ্জুনৰ দ্বাৰা তেওঁক হত্যা কৰাই দিলা। এইটো কেনেধৰণৰ ধৰ্ম পালন কৰিলা? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই দুৰ্যোধনক ক'লে, তুমি অধৰ্মৰ ৰাস্তাত ভৰি থৈছিলা, সেইকাৰণে তুমি তোমাৰ ভাতৃপুত্ৰ আৰু সেৱকৰ সৈতে মৃত্যুবৰণ কৰিছা। দ্ৰোণাচাৰ্য আৰু ভীষ্মও তোমাৰ পাপৰ কাৰণে পৰাজিত হ'বলগীয়া হ'ল। তোমাৰ আদেশত কেইবাজনো যোদ্ধা মিলি অকলশৰীয়া অভিমন্যুক বধ কৰিলে। যেতিয়া দ্ৰোণাচাৰ্যই ধৰ্মৰ লগ এৰি তোমাৰ পক্ষ ল'লে তেতিয়াই তেওঁৰ পৰাজয় হোৱাটো নিশ্চিত হৈ গৈছিল। পাণ্ডৱে বাহুবল আৰু ক্ষত্ৰিয়ৰ ধৰ্মৰ অনুসাৰে তোমাক পৰাজিত কৰিলে। আৰু যিদিনা তোমালোকে সেই ভৰি থকা সভাত সকলোৰে আগত দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিছিলা আৰু সেইদিনাই তোমালোক সকলোৱে নিজৰ কাৰণে মৃত্যুৰ দুৱাৰ খুলি ল'লা। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা কণ্টেণ্টৰ কাৰণে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব।